আজি লৈছোঁ আপোনালোকৰ কাৰণে প্ৰিন্সেছ কাট ব্লাউজ আৰু ব্ৰা কাট মিক্স কৰি এটা নতুন ডিজাইনত চিলাইছোঁ, তাকে দেখালোঁ। মই ইয়াৰ প্ৰথমতে বেক ছাইডটো কাটিছোঁ। বেক ছাইডটো মই ইয়াৰ 15 লৈছোঁ, 15 হাফ লৈছোঁ, দীঘলটো আৰু বহলটো এনেকৈ লৈ ল'লোঁ। লৈ সম্পূৰ্ণ এনেকৈ কৰি মই দাগখিনি দি লৈছোঁ। এইফালে মই দিছোঁ 11 আৰু এই দুটা দিছোঁ। প্ৰথমতে দিছোঁ 3 দিছোঁ, এয়া 3 পইণ্টত দিছোঁ এটা দাগ আৰু এইফালে 4ত দিছোঁ এটা দাগ। মানে 3টো হ'ব পিঠি ছাইডটো আৰু 4টো হ'ব বাউসী ছাইডটো। এইটো যিহেতু শ্লিপত বনাম সেইকাৰণে অকণমান বাউসী ছাইডটো অকণমান ডাঙৰকৈ দিছোঁ, হাতখন নলগাওঁ। আৰু এইফালে মই হাতখনৰ জোখটো দিছোঁ 6.5 আৰু পিঠিৰ জোখটো মই অকণমান বঢ়াই কাটিম। এতিয়া বৰ্তমান মই 9 দি লৈছোঁ, 9ত দাগটো দি লৈছোঁ। কাটোতে অকণমান আকৌ পিছত মিলাই দিম। তাৰপৰা এইফালে ওপৰৰ ফালে অকণমান মানে 1 ইঞ্চিতকৈ কম আৰু বঢ়াই এইভাগে মই মানে বাউসীৰ জোখটো তলফালৰ জোখটো মই মিলাই দিছোঁ। আৰু তাৰপৰা এতিয়া এইটো যিহেতু বেক ছাইডটো সম্পূৰ্ণ প্ৰিন্সেছ কাটত বনাম, এইফালে এইটো বেকটিঙৰ দাগ এটা এনেই দি লৈছোঁ। এইটো প্ৰিন্সেছ কাটত পুনিব, সেইটো কাৰণে অকণমান মিলাই লৈছোঁ। এয়া প্ৰথমতে মই 2ত দিলোঁ, তাৰপৰা এনেকৈ কৰি 3 এনেকৈ কৰি মিলাই লৈছোঁ। আৰু 3 হাফলৈকে মই ধুনীয়াকৈ এইখিনি মিলাই ল'লোঁ। লৈ এনেকৈ দাগ এটা দি লৈছোঁ। দি এতিয়া এইটো পিঠিটো মই এনেকৈ জোঙাকৈ কাটিম, মানে ভি চেপ দি মানে পিঠিটো কাটিছোঁ। আৰু এইটো প্ৰথমতে ড্ৰয়িংটো কৰি লোৱা হ'ল। আৰু এইটো হৈছে প্ৰিন্সেছ কাট ব্লাউজৰ বেক ছাইডটো, আৰু ফ্ৰণ্ট ছাইডটো অকণ বেলেগকৈ কাটিম। আপোনালোকক সম্পূৰ্ণ মই কটাৰ ভিডিঅ'ত দেখাইছোঁ। বেক ছাইডৰ পৰা ফ্ৰণ্ট ছাইডলৈকে মই কেনেকৈ কাটিছোঁ সম্পূৰ্ণ ভিডিঅ'ত দেখাইছোঁ। যদি এনেকুৱা ডিজাইনত চিলোৱা নাই চিলাব পাৰিব, কাৰণ বহুতেই প্ৰিন্সেছ কাটটো মানে ফ্ৰণ্ট ছাইডৰ প্ৰিন্সেছ কাটটো পিন্ধিবলৈ বেয়া পায়। মানে এনেকৈ কয় যে পিঠিফালে কটা থাকে, আগফালে হেৰি এনেকৈ মানে বহুত মানুহৰ হেৰিটো আচলতে বেলেগ বেলেগ। আমি সেইকাৰণে এইটো অকণ বেলেগ ধৰণে চিলাইছোঁ। তাকে বোলো আপোনালোককো দেখাওঁ, শিকি থওক, কেতিয়াবা চিলাই ল'ব পাৰিব নিজৰ কাৰণে হ'লেও। এতিয়া মোৰ বেক ছাইডটো কটা হৈ গ'ল। এতিয়া মই ফ্ৰণ্ট ছাইডটো কাটিব লৈছোঁ। ফ্ৰণ্ট ছাইডটোৰ কাৰণে মই অকণমান কাপোৰটো বঢ়াই ল'ম। আৰু এয়া মই 14ত দিছোঁ প্ৰথমতে, তাৰ পাছত মই আকৌ তলফালে বঢ়াই থৈছোঁ এইটো বেল চেটাৰ কাৰণে। আৰু এইটো একে জোখত আৰু 4 এফালে 4 এফালে 3 দিছোঁ। এইকেইটা জোখকেইটা একেটাই হৈছে। এইকেইটা দাগকেইটা দি ল'লোঁ। এইটো বাউসীটোৰ কাৰণে এইটো কৰিছোঁ। আৰু এইফালে আগফালটোৰ কাৰণে অকণমান কটা দিব লাগিব। 8ত দিয়া হৈছে এইটো দাগ। তাৰপৰা এইভাগে আধা ইঞ্চি ওপৰলৈ দি আকৌ আধা ইঞ্চিতকৈ বেছি 1 ইঞ্চিতকৈ কম দিছোঁ। এইটো এনেকৈ মিলাই ল'লোঁ। এই ৰাউণ্ড স্কেলডাল হ'লে কৰিবলৈ ভাল হয়। এইটো এয়া প্ৰথমতে দিলোঁ 2.5, তাৰপৰা 3 এনেকৈ বঢ়াই গৈ এইটো দাগ দি ল'লোঁ। আৰু এইটো দিছোঁ ব্ৰাটোৰ কাৰণে, এইডোখৰ ব্ৰা কাটটো হ'ব। ব্ৰা কাটটোৰ কাৰণে বনাই দিছোঁ। এই তলৰ এইডোখৰ বেল্টৰ কাৰণে মই লগতে লৈ ল'লোঁ ডাঙৰ, সেইকাৰণে অলপ দীঘলকৈ লৈছোঁ। আৰু ওপৰৰ পৰা এয়া 5.5 ইঞ্চিত মই এটা দাগ দি এনেকৈ এটা চিন দি লৈছোঁ। এইফালে এইটো 3 ইঞ্চিত এই বক্সটো বনাইছোঁ। এইটো ব্ৰা কাটৰ দ্বিতীয় পাৰ্টটো হ'ব। এইফালে 1 ইঞ্চি, আধা ইঞ্চি, এইফালে আধা ইঞ্চি, এইফালে আধা ইঞ্চি এইকেইটা বঢ়াই দিলোঁ। একেবাৰে মাজত চিনটো দিছোঁ। আৰু এইটো আগফালটো এনেকৈ ভি চেপতে দিম, সেইকাৰণে ভি চেপ বনাই লৈছোঁ। তাৰপৰা এইটো ইভাগে ব্ৰা কাটটো হ'লে ধেনুখন ইটোপাকে ল'ব লাগিব, তেতিয়া মানে ধৰক ৰাউণ্ড হ'ব। এইটো কিন্তু ৰাউণ্ড নহয়, ওপৰডোখৰ ৰাউণ্ড নহয়, তলডোখৰহে ৰাউণ্ড হয়। এইভাগে কাটি ল'ব লাগিব। এতিয়া এইফালে বঢ়াই এইফালে 1 ইঞ্চিয়ে বঢ়াব লাগে এটা ছাইডত, বাকী গোটেইকেইটা ছাইডত আধা ইঞ্চিকৈ বঢ়ালে হৈ যায়। এইটো সম্পূৰ্ণ ব্ৰা চেপটো দিছোঁ। আৰু অকণমান যদি কাপোৰটো বঢ়াই লোৱা হয় তেতিয়াহ'লে কি হয়, আকৌ এক্সট্ৰা পাৰ্ট এটা নাকাটিলেও হয়, ইয়াতে লগতে ওলাই যায়। এইটো মই ব্ৰা কাটটো বনাই দিছোঁ প্ৰথমতে। এনেকৈ কৰি এটা পাৰ্ট ওলাইছে, আকৌ ইটো পাৰ্ট ওলাব এতিয়া। এইটো কাটিছোঁ, মানে কাটিবলৈ উজুৱে, খালি ইয়াত এটা পাৰ্ট বেছিকৈ দৰকাৰ হয়, মানে বেছি জইন এটা কৰিব লগা হয়, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে। মই ব্লাউজৰ ফিনিচিং ৰূপটো আপোনালোকক দেখাম বাৰু। এতিয়া প্ৰথমতে মই কটাটো দেখাইছোঁ। এই পাৰ্টটো ব্ৰা কাটত, মানে এইটো প্ৰিন্সেছ কাটত, এইটো ফ্ৰণ্ট ছাইডৰ প্ৰিন্সেছ কাটৰ কাৰণে এই পাৰ্টটোৱে প্ৰিন্সেছ কাট, বাকীখিনি ব্ৰা কাটত ওলাই দিলোঁ এতিয়া এইটো। আৰু এইফালে অকণমান এনেকৈ কাটি দিছোঁ। এটাই ডিফাৰেঞ্চ হয়, এইটো ওপৰ ফালে ৰাউণ্ড নহয়, মানে এনেকৈ ভিতৰৰ ছাইডে অকণ ভৰাই কাটিব লগা হয়। এয়া সম্পূৰ্ণ মোৰ কটা হৈ গ'ল এইকেইটা চেপ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।